ইপিনে বিজেপিৰ মিত্ৰতাক লৈ অগপৰ তৃণমূল কৰ্মীৰ ক্ষোভ অব্যাহত আছে। নলবাৰী মাজুলী বিহপুৰীয়াৰ পাছত গহপুৰৰ অগপৰ বিদ্ৰোহ আৰম্ভ হৈছে। 2024ত গহপুৰ লাগিব অগপৰ তৃণমূলৰ কৰ্মী। খবৰ অনুসৰি অনন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তুলিছে গহপুৰ জিলা অগপই। গহপুৰ অগপৰ সভাপতি হৈছে অনন্ত বৰা। কাইলৈ গহপুৰত অসম গণ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলিও জানিব পৰা গৈছে। 2026 চনত নিৰ্বাচনত গহপুৰ সমষ্টিটো আমি অগপৰ দুৰ্গ আছিলে। আমি দুবাৰকৈ মিত্ৰ দলক এৰি দিয়া হৈছে আৰু এইবাৰ আমি আমাৰ এই মিত্ৰ দলৰ পৰা গহপুৰ চিটটো আমি বিচাৰিছোঁ। আমাৰ মিত্ৰতাত আমি হুংকাৰ নিদিওঁ, আমাৰ মিত্ৰতা অক্ষুণ্ণ থাকিব। কিন্তু দুবাৰ যিহেতু মিত্ৰ দলক এৰি দিয়া হৈছে আৰু এইবাৰ গহপুৰবাসী ৰাইজে অগপ বিচাৰিছে। এইটো অগপৰে কথা নহয়, গহপুৰবাসীৰ সকলো জাতি গোষ্ঠী জনগোষ্ঠীৰ এইটো আহ্বান যাতে 26 চনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে গহপুৰত নিৰ্বাচন 2026 চনত